বিজেপির নবনির্বাচিত প্রতিনিধিদের নিয়ে সভা বিলাসীপাড়ায় অনুষ্ঠিত হলো সভা। বিজেপির জেলা সভাপতির নেতৃত্বে অনুষ্ঠিত সভা। বিজেপির জেলা সভাপতি দেবজিৎ বরকলিতা ২৬-এর বিধানসভা নির্বাচনের আগে নিঃস্বার্থভাবে কাজ করে যাওয়ার আহ্বান দেন। যিখিনি সভাপতি হ'ল এই সভাপতিখিনিক লৈ আমি তেওঁলোকৰ মেম্বাৰখিনি গোটেইখিনিক আদৰণি জনাইছোঁ। আমাৰ ইয়াত মোটামুটি 17টা ডিক্লেয়াৰেশ্যন হৈছে, তাৰ ভিতৰত 14টা বিজেপি আণ্ডাৰত হৈছে। গতিকে এইটো এটা গ্ৰেট পাৰ্চেণ্টেজ ইয়াৰ আগত কেতিয়াও হোৱা নাছিল। গতিকে আমি চবকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰে কেনেকৈ চলিব লাগিব সেই অনুপ্ৰাণিত কৰিছোঁ। সদ্য সমাপ্ত যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, তাত যিবিলাক প্ৰতিনিধি আমাৰ জয়ী হৈছিল সকলোলৈ লৈ আজি এটা আমি সন্মিলন পাতিলোঁ যে আগন্তুক দিনত আমি কেনেকৈ কাম কৰিব লাগে, ৰাইজৰ হকত কাম কৰিব লাগিব। এইখিনি কথাখিনি বহুত নতুন মানুহ আহিছে, যিবিলাকৰ লগত কোনো পলিটিক্সৰ লগত সম্বন্ধ নাছিল, বহুতে নাজানে নিয়ম আৰু নীতিটো কি, ভাৰতীয় জনতা পাৰ্টীৰ নিয়ম আৰু আদৰ্শৰ কথা তেওঁলোকক বুজাব।